মৰ্নিং ফ্ৰেণ্ডছ, এইখিনি চাওক। কালি যিহেতু জন্মাষ্টমী আৰু মিঠৈৰ লগত এটা সম্পৰ্ক আছে। মিঠৈ বন্ধা হয়, ফ্ৰিজত থৈ দিয়াৰ কাৰণে কালি মানে ৰাতি আহি পিনি ফ্ৰিজত থৈ দিয়া হ'ল। এতিয়া মই উলিয়াই দিছোঁ ফ্ৰিজৰ পৰা, সেইটো কাৰণে অকণ তেলতীয়া হৈছে, অলপ পিছত ধুনীয়া হৈ যাব। এইখিনি আমাৰ মানে দুভাগ নামঘৰ আছে। এভাগ নতুন নামঘৰ, এয়া নামঘৰৰ কেঁচা মিঠৈ বনাইছে, আৰু এয়া আমাৰ পুৰণা নামঘৰ, মানে এয়া তাৰ হৈছে পকা মিঠৈকেইটা বহুত ধুনীয়া হৈছে। আৰু জন্মাষ্টমী প্ৰসাদত নাৰিকল নিদিয়ে, কিবা এটা কাৰণ আছে। তাৰপিছত এয়া নাৰিকল নিদিয়া প্ৰসাদ, জন্মাষ্টমী প্ৰসাদ চাওক এইখিনি। আৰু মই বনাবলৈ লৈছোঁ এতিয়া ৰাতিপুৱা চাহৰ বাবে ৰুটি বনাবলৈ লৈছোঁ। তাৰ আগতে ভাবিলোঁ ফ্ৰিজৰ পৰা এইখিনি উলিয়াই থৈ দিওঁ। মই মানে কালি শুই থাকিলোঁ, শুই থাকোঁতে গম নাপালোঁ নহয়। মইনাহঁত আহিলে, আহি পিনি দাদাহঁতো আহিলে, আহোঁতে দেৰি হ'ল। তেওঁলোকে মানে এইখিনি আনি ফ্ৰিজত ভৰাই দিলে। এতিয়া উলিয়াই পিনি এনেকৈ থৈ দিছোঁ, আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আজি দুজনমান মানে আলহী আছে, 3জন। তেওঁলোকৰ কাৰণে মানে এতিয়া চাহ ৰেডি কৰিছোঁ। এফালে যাব লাগে, তালৈ যোৱাৰ আগত বোলো চাহকাপ দি থৈ যাওঁ। আৰু এতিয়া যাবলৈ লৈছোঁ মই, ওচৰতে বাৰ্থডে এটা আছে, তালৈকে যাবলৈ লৈছোঁ। কোন আৰু মই কাম বন কৰিব লাগিব কৈছে। আমাৰ ঘৰত দেখিয়ে জল্দি ল'ৰাটো সুশান্তৰ জন্মদিন আজি, তালৈকে যাবলৈ ওলাইছোঁ। আজি খানা দিছে দেই সি, তালৈকে এতিয়া কাম বন কৰিবলৈ বুলি ওলাইছোঁ। যাবলৈ দেৰিয়ে হৈছে, তাৰপিছত স্কুলৰ পৰা লগ অহাৰ পিছতে খাব পৰা হ'ব। এতিয়া 12:30 বাজিছে, যাবলৈ ওলাইছোঁ। আৰু আজি আমাৰ ঘৰত এনেকুৱা হুলস্থুল নহয়, আমাৰ মানে দোকানৰ শ্ব'কেছ এটা বনাইছোঁ। শ্ব'কেছটো বনোৱাৰ কাৰণে মানে একেবাৰে মানে ককাই আছে আৰু এইবোৰ কি বুলি কয়, কিনো মেচিন যে কাৰেণ্টত মানে ৰান্দা মৰাটো যে, সেইটো মানে এতিয়া কা কৰি আছে আৰু একেবাৰে চোতালতে। আমাৰ শুন ওলাই ৰেডি, শুনো এইখিলা হা, গৰম যে সেইটো কাৰণে গেঞ্জিটো পিন্ধাই লৈছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে ফেনখন অফ কৰি থৈ আহোঁগৈ বোলে। আমাৰ ৰুমৰ ফেনখন অফ কৰি থৈ আহোঁগৈ বোলে। মই অফ কৰিছোঁগৈ ব'লা। আৰু এতিয়া ফেনখন অফ কৰি থৈছোঁ, তাৰপিছতে ওলাই যাওঁ। আমাৰ শুনে কি কৰে জানো, এই চেণ্ডেলবোৰৰ ভিতৰলৈকে পানী ভৰাই আনে, গোটেইখন পানী কৰি পেলাই আজিকালি। এতিয়া গৈ থাকোঁ আৰু নালাগে ধৰ খোজকাঢ়ি যাওঁ, ব'লা ব'লা। এতিয়া মই পাই গ'লোহি এয়া বাৰ্থডে ঘৰ, দেখিছেনে? ৰন্ধা বঢ়া কাম কৰি আছে। আৰু এইখিনি হৈছে ব্ৰইলাৰ মাংসখিনি বইল কৰি লৈছোঁ দেই আগতীয়াকৈ। বইল কৰি ল'লে মানে বহুতখিনি লেতেৰা ওলাই যায় সেইখিনি। তাৰপাছতে আমি এইফালে পাচলি কাটিবলৈ বহিলোঁ। পাচলি কাটি আছোঁ দেই, সুশান্তৰ বাৰ্থডে। বাৰ্থডে ল'ৰাটো পলাই দিলে। ৰান্ধনি কোন দেখাই দিয়া, ৰান্ধনি মহেন্দ্ৰ কাকতি আৰু দাদু ৰান্ধনি, আমি পাচলি কটা। ভগা ঘৰত কি কথা আছে, কাইলৈ পৰহিলৈ বনাবি আৰু। আমাৰ সুশান্তৰ জন্মদিনৰ এয়া ভাত খাবলৈ দিছে দেই, প্ৰথম ব্যস্ত। এয়া আমাৰ সুশান্ত লুকাইছে, চা বাৰ্থডে পাতিছে আৰু মুখখন ঢাকিছে, কান্দিছে। আজি বাৰ্থডে দিনা তাক মাকে দিলে, চাওঁ লুকাইছে দেই, লাজ কুৰিয়া ল'ৰাটো। এয়া চাওক খাইছে। আৰু কি আছে চাওক, আমাৰ শুনক জ্বলা ভাজি নাই দিয়া। এয়া মাংস, দালি, জ্বলা ভাজি, এয়া আমাৰ ৰান্ধনি।